বিজনীত লেখক তথা শিক্ষক দুল বাহাদুৰ চেত্ৰীৰ কেইগৰাকীমান ব্যক্তি আৰু ব্যক্তিত্বৰ শীৰ্ষক এখনি জীৱনীমূলক গ্ৰন্থ উন্মোচন। চিৰাং জিলা বিজনী চহৰৰ বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিজনীৰ লেখক শিক্ষক দুল বাহাদুৰ চেত্ৰীৰ কেইগৰাকীমান ব্যক্তি আৰু ব্যক্তিত্বৰ শীৰ্ষক এখনি জীৱনীমূলক গ্ৰন্থ উন্মোচন কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ সাহিত্য একাডেমিক বঁটা প্ৰাপক ডক্টৰ বিৰাজগিৰি বসুমতাৰীয়ে গ্ৰন্থখনি উন্মোচন কৰি বিৰাজগিৰি বসুমতাৰীয়ে বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে তেতিয়াৰ পুথিভঁৰালৰ কথা সোঁৱৰি বৰ্তমানৰ শিক্ষাৰ্থীয়ে পাঠ্যপুথিৰ বাহিৰে অন্যান্য গ্ৰন্থ অধ্যয়নৰ অনীহা প্ৰকাশ কৰে বুলিও মন্তব্য কৰে। সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, ৰাজনৈতিক সচিব তথা বিটিচিৰ পাৰিষদীয় সদস্য মাধৱ চেত্ৰীয়ে নেপালী সমাজৰ বৰেণ্য ব্যক্তিসকলৰ জীৱনী গ্ৰন্থ প্ৰকাশ কৰাৰ বাবে লেখক দুল বাহাদুৰ চেত্ৰীক ধন্যবাদ জ্ঞাপন কৰি দুল বাহাদুৰ চেত্ৰীয়ে অনাগত দিনতো নেপালী সমাজৰ লগতে অন্যান্য জাতি গোষ্ঠীৰ ওপৰত লিখনিৰে সমন্বয় আনিব বুলি ব্যক্ত কৰে। চিৰাং জিলা নেপালী সাহিত্য সভাৰ উদ্যোগত বহুভাষী সাহিত্য গোষ্ঠীৰ সহযোগত আয়োজিত অনুষ্ঠানটোত সভাপতিত্ব কৰে চিৰাং জিলা নেপালী সাহিত্য সভাৰ সভাপতি ভীষ্ম প্ৰসাদ শৰ্মাই। অনুষ্ঠানটোত অসম নেপালী সাহিত্য সভাৰ উপসভাপতি ভৱানী প্ৰসাদ শৰ্মা, লেখক কৰুণাকান্ত ৰায়, বঙাইগাঁও জিলা কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ৰামেশ্বৰ চৌধুৰী, বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মণিকান্ত বসুমতাৰী, বিটিআৰ গোৰ্খা সমাজৰ সভাপতি উত্তম প্ৰধান সহ কেইবাজনো বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে। লেখক দুল বাহাদুৰ চেত্ৰীয়ে তেওঁৰ ৬ষ্ঠখন গ্ৰন্থ পঢ়িবলৈ সমাজে আঁকোৱালি ল'ব বুলি আশা ব্যক্ত কৰে। তেওঁ বৰ্তমান সময়ত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি বুঢ়ী আইৰ সাধু গ্ৰন্থখনি নেপালী ভাষাত অনুবাদ কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা বুলিও মন্তব্য কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। আজি আমাৰ চিৰাং জিলাৰ বিজনীৰ শিক্ষক তেখেত দুল বাহাদুৰ চেত্ৰী ডাঙৰীয়াই যি এখন কিতাপ তেখেতে আজি ইয়াত বিমোচন কৰাইছে। তেখেতে বহু দিনৰ পৰাই এই কিতাপটো বিষয়ে তেখেতে বিভিন্ন ঠাইত আমাৰ লগত চৰ্চা কৰি আছিল। আজি তেখেতে এইটো কাৰ্যসূচীটো সমাপন কৰিবলৈ সফল হৈছে। কেইগৰাকীমান ব্যক্তি আৰু ব্যক্তিত্ব টাইটেলেৰে যি বুকটো তেখেতে আজি ছপাইছে আৰু আজি ইয়াত উন্মোচন কৰাইছে, মই তেখেতক ধন্যবাদ দিছোঁ। আৰু তেখেতে যি উদ্দেশ্যটো আগত ৰাখি সমাজত উঠি অহা আমাৰ জেনেৰেশ্যনক অহা দিনত যাতে আমাৰ এই সমাজত কাম কৰি অহা আমাৰ নেতৃত্বসকলে যাতে পাহৰি নাযায় আৰু তেখেতসকলৰ আদৰ্শটো আগত ৰাখি যাতে আমাৰ উঠি অহা জেনেৰেশ্যনে আগবাঢ়ি যায়, তাৰ কাৰণে তেখেতে এই এজেণ্ডা এটা আগত ৰাখি তেখেতে এই বুকটো আজি ইয়াত পাব্লিছ কৰিছোঁ বুলি মই ভাবিছোঁ। আৰু মই আশা কৰোঁ অহা দিনত আমাৰ বিভিন্ন এই এৰিয়াৰে চিৰাং, বঙাইগাঁও, কোকৰাঝাৰৰ এই এৰিয়াৰে এই ঠাইটো আগবঢ়াই লৈ যোৱাৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃত্বসকলে যিধৰণে কাম কৰিছে, এই মহাপুৰুষসকলক সমাজত চিনাই দিয়াৰ যি এটা প্ৰচেষ্টা তেখেতসকলৰ নিচিনা এজন সাহিত্যিকে কৰিব লাগিব। চৰকাৰৰ ফালৰ পৰা যে অলপ সহায় সহযোগ যি লাগে নিশ্চয় আমি কৰি যাম। আগন্তুক দিনত ইয়াত আমাক বাৰে বৰণীয়া সংস্কৃতিৰে ভৰি পৰা এই অসম এই বিটিআৰত যাতে এটা সুন্দৰ এটা পৰিৱেশ আমি বনাব পাৰোঁ, সকলো জাতি জনগোষ্ঠীৰ মাজত এটা ভাতৃত্ববোধটো জগাই যাতে এটা সাহিত্যিক চিন্তাধাৰাৰেও সমাজটো যাতে আমি আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। তো মই শেষত আমাৰ দুল বাহাদুৰ চেত্ৰী ডাঙৰীয়াক বহুত শুভেচ্ছা দিছোঁ, ধন্যবাদ দিছোঁ। আৰু তেখেতে অহা দিনত তেখেতৰ যি কলমটো আৰু ভালকৈ চলে সেইটো আশা কৰিছোঁ। থেংক ইউ। অশেষ ধন্যবাদ আপোনালোকলৈ। মই আজি যিখন গ্ৰন্থ লিখিলোঁ 30গৰাকী ব্যক্তি আৰু তেওঁলোকৰ ব্যক্তিত্ব, তেওঁলোক 27গৰাকী আমাৰ চিৰাং জিলাৰ গোৰ্খা সম্প্ৰদায় আৰু 2গৰাকী
কোকৰাঝাৰ জিলা আৰু এগৰাকী মহিলা 30গৰাকী ব্যক্তি তেওঁলোকে জাতিটোৰ কাৰণে ভাষা সাহিত্য শিক্ষা সমাজ গঢ়াত তেওঁলোকে যথেষ্ট কাম কৰিছে তেওঁলোকৰ চমু জীৱনী তেওঁলোকৰ স্মৃতি আমি তথ্য থাকক ভৱিষ্যত প্ৰজন্মক যাতে তেওঁলোকৰ বিষয়ে আমি জনাৰ কাৰণে মই চেষ্টা কৰিছোঁ এয়া মোৰ 1.5 বছৰীয়া প্ৰচেষ্টা এই ক্ষেত্ৰত মোক সহায় কৰিছে চিৰাং জিলা নেপালী সাহিত্য সভাৰ সভাপতি সম্পাদক লগতে সকলোৱে লগতে বিজনী বান্ধৱ উচ্চতৰ বিদ্যালয় মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক দেৱপ্ৰসাদ অধিকাৰীদেৱ প্ৰয়াত কেশৱ চন্দ্ৰ কৌশিক আমি সকলোৱে এটা চেষ্টা কৰিছোঁ যে আমি কিছু কৰি যাম যে তেওঁলোকক আমি সন্মান এটা যাচি তেওঁলোকক সেই 30গৰাকী ব্যক্তিক তেওঁলোকৰ ওপৰত আমি কিছু আলোকপাত কৰিছোঁ তেওঁলোকে সমাজক দি যোৱা সাহিত্য বিশেষকৈ সাহিত্য শিক্ষা সমাজৰ কামক 2-এজন ৰাজনীতিৰ ক্ষেত্ৰত পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িতও আছে তেওঁলোকে কাম কৰি গৈছে এই অঞ্চলত